আপোনাৰ জৰিয়তে প্ৰথমে মই সদনক এটা কথা খুব স্পষ্টভাৱে জনাব বিচাৰো যে সমগ্ৰ শিক্ষা অসম ই এটা অভিযান, ই এটা ছ'চাইটি ৰেজিষ্টাৰ্ড আণ্ডাৰ ছ'চাইটিজ ৰেজিষ্ট্ৰেশ্যন এক্ট। সমগ্ৰ শিক্ষা অসম মানে চৰকাৰ নহয়। এই সমগ্ৰ শিক্ষা অসমৰ অধীনত নিয়োজিত যিসকল কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলৰ কাৰণে দুই ধৰণৰ ব্যৱস্থা আছে। অৰ্থাৎ যিসকল ছ'চাইটিয়ে তেওঁলোকৰ ছাৰ্ভিচটো কণ্টিনিউৱাছলি লৈ আছে, তেওঁলোকৰ কাৰণে এটা ছাৰ্ভিচ ৰেগুলেশ্যন এণ্ড ফিনেন্সিয়েল ৰেগুলেশ্যন 2003 তেওঁলোকৰ কাৰণে বলবৎ হয়। ইয়াৰ ওপৰঞ্চি কিছুসংখ্যক ব্যক্তিক 11 মাহৰ কাৰণে আমাৰ যিটো কেন্দ্ৰীয় চৰকাৰৰ PABৰ অধীনত প্ৰজেক্ট এপ্ৰাইজেল বৰ্ডৰ অধীনত অনুমোদন পোৱাৰ পাছত তেওঁলোকক 11 মাহৰ কাৰণে লোৱা হয়। এতিয়া আমাৰ যিসকল দিব্যাংগ শিশু আছে, দিব্যাংগ শিশুসকলৰ শিক্ষাৰ কাৰণে শিক্ষকসকলক বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন। সেই বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা অসম চৰকাৰে পৰ্যায়ক্ৰমে কৰি আহিছে, যাতে আমাৰ এজনো যদি দিব্যাংগ শিশু থাকে, সেই শিশুক পাঠদান কৰাৰ ক্ষেত্ৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল যাতে অভিজ্ঞ বা প্ৰশিক্ষিত হয়। কিন্তু যিসকল দিব্যাংগ শিশু বিদ্যালয়ৰ পৰা বাহিৰত থাকে, তেওঁলোকক মবিলাইজ কৰা, তেওঁলোকক ছ'চিয়েল মবিলাইজেশ্যন কৰাৰ কাৰণে এই সহকাৰী সমল ব্যক্তি আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তি নিয়োগ কৰা হৈছিল। আৰু এনে 179 গৰাকী সহকাৰী সমল ব্যক্তি আৰু 234 গৰাকী অতিৰিক্ত সহকাৰী সমল ব্যক্তি আছে। এতিয়া এই সমল ব্যক্তিসকল সমগ্ৰ শিক্ষাৰ SRFR তাৰমানে ছাৰ্ভিচ ৰেগুলেশ্যন এণ্ড ফিনেন্সিয়েল ৰেগুলেশ্যনৰ অধীনত তেওঁলোক অন্তৰ্ভুক্ত নহয়। এতেকে তেওঁলোক অন্তৰ্ভুক্ত নহয় যেতিয়া তেওঁলোকৰ নিয়োগ কৰাৰ কাৰ্যকালটো 11 মাহৰ কাৰণে। গতিকে 11 মাহৰ পাছত পুনৰ যদি আমি আকৌ এবাৰ PABৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি সেই অনুমোদন লাভ কৰোঁ, তেতিয়াহ'লে তেওঁলোককেই অভিজ্ঞতাৰ ভিত্তিত দ্বিতীয়বাৰৰ কাৰণে আকৌ 11 মাহৰ কাৰণে লোৱা যায়। গতিকে ইয়াত আমাৰ কোনো বিকল্প ব্যৱস্থা নাই। কণ্টেক্সুৱেল টিচাৰ বা সমগ্ৰ শিক্ষাৰ আন যি ঠিকাভিত্তিক কৰ্মচাৰী, তেওঁলোকৰ শাৰীটো বেলেগ, কেটেগৰীটো বেলেগ। আৰু এই দিব্যাংগ শিশুৰ কাৰণে নিয়োজিত থকা সমল ব্যক্তি বা অতিৰিক্ত সমল ব্যক্তি, তেওঁলোকৰ ছাৰ্ভিচ ৰুলটো বেলেগ। এতেকে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা এইটো নিৰ্ভৰ কৰিব আমাৰ PABৰ পৰা আমি যি পুঁজি পাওঁ তাৰ ওপৰত, আৰু ৰেগুলাৰাইজেশ্যন কৰা বিষয়টো মানে শিক্ষকৰ যি ৰেগুলাৰাইজেশ্যন, তেনেধৰণৰ পৰ্যায়ত এখেতসকলৰ নিয়মীয়াকৰণ বা এখেতসকলৰ পে স্কেলটো বৃদ্ধি কৰাটো এইটো আওতাৰ ভিতৰত নাহে। গতিকে এই কথাখিনি মই জনালো। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি যি বক্তব্য মাননীয় সদস্যগৰাকীয়ে আৰম্ভ কৰিছে যে এওঁলোক হ'ল স্বেচ্ছাসেৱক, এওঁলোক ভলণ্টিয়াৰ, অৰ্থাৎ ইচ্ছাই দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ কাৰণে সেৱা আগবঢ়াবলৈ অহা স্বেচ্ছাসেৱক, স্বেচ্ছাসেৱিকা।